বিজেপিৰ পুলিয়ে পোখালি উগালিম চাহ জনগোষ্ঠীৰ হুংকাৰ। নমস্কাৰ সকলোকে। এতিয়া যেহেতুকে নিৰ্বাচন সমাগত, সকলো প্ৰাৰ্থীয়ে সকলো প্ৰতিদ্বন্দ্বিতাই নিজ নিজৰ নিৰ্বাচন প্ৰচাৰত লাগি আছে। আমি দেখি আছো লুৰিণজ্যোতি গৌৰৱ গগৈ মানে ডিব্ৰুগড় আৰু যোৰহাট এই দুটা সমষ্টি খুবেই চৰ্চাত আছে আৰু এই দুটা সমষ্টিলে বহুতো বাক বিতৰণা বা বহুতো কথা চলি থকা শুনিছোঁ। এতিয়া লুৰিণজ্যোতিয়ে আজি এখন সভাত উদান্ত ভাষণ দিলে যে বিজেপিৰ পুলি পখালি উঘালি বুলি চাহ জনগোষ্ঠীসকলৰ কথালৈ কৈছে, বাগানীয়াসকলৰ কথালৈ কৈছে। আপোনালোকে নিজে শুনক এই প্ৰতিবেদনটো, এই ভাষণখিনি, তেখেতৰ এই সভাখন আপোনালোকে নিজে চাই শুনক, তেতিয়া বুজিব আচলতে হৈছে কি বা চাহ বাগানীয়াসকলে ইমান খঙত কিয় জ্বলি আছে বিজেপিৰ বিৰুদ্ধে। গোটেইখিনি গম পাব আপোনালোকে এই প্ৰতিবেদনটো চাই লওক। এই বিজেপিক আপোনালোকে অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবনে? অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই বিজেপিক উৎখাত কৰিব নাই? বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰি ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই পেলাব নাই? 100%। আৰু মোক জিকাই দিল্লীলৈ পঠাব নপঠাব? দিল্লীলৈ পঠাবনে? ৰাইজ এইবাৰ সকলো একদম সাজু হৈ আছে। কাৰণ জাতিক কৰা যি অন্যায়, এই অন্যায়ৰ উত্তৰ দিবৰ কাৰণে 24ৰ লোকসভা নিৰ্বাচনত আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো ৰাইজ সাজু। আৰু ৰাইজৰ এই খং দেখি প্ৰথমে তেওঁলোকৰ আগৰ যিগৰাকী লোকসভাৰ সাংসদ আছিলে সেই লোকসভাৰ সাংসদৰ টিকেটে কাটি দিলে। গম পালে যে এইবাৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ৰেডি হৈ আছে, সাজু হৈ। লোকসভাৰ যিমান অঞ্চলত গৈছো, চুকে কোণে, গাঁৱে ভূঞে, বাগানে দুৰ্গম অঞ্চলত সকলোতে ৰাইজে এটাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই প্ৰতাৰক, বিশ্বাসঘাতক, অসমৰ জাতীয় জীৱনক সংকটৰ মাজলৈ ঠেলি দিয়া, কাহ জাপি দি আমাৰ মাটি ভেটি বিদেশীক দিব খোজা এই বিজেপি দলক নাই দিলে নাই দে। তবে বাগান কে রাখতে গুলা কি রকম পদম ফুল के ऊपर ভোট দিব? বাগান के हाजिरा নাই दे 351 টাকা। বাগান के हॉस्पिटल में डॉक्टर अपॉइंटमेंट নাই দিলে। বাগান যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কলি দিলে নাই? দিলে নেকি বাইদেউ? আৰু যোৱাবাৰৰ যিটো অভিজ্ঞতা যে এবাৰ টেঙাম বিক্ৰী কৰাৰ পিছত এবাৰ টেঙাম বিক্ৰী কৰিবলৈ নিদিয়ে। আৰু যোৱাবাৰ টেঙা কৰা কোনোবাই কৈছে বোলে নহয় আমাৰ চক্ৰদাক মুখখন দেখুৱাব লাগে, নহলে কিবা কিবি আমি আঁচনি ধন চন পাই আছো কাটি দিবতো। কৈছে যে তই টেনশ্যন নলবি ভাই, তই টেনশ্যন ল'ব লগা নাই, আমি মুখ দেখুৱাবলৈ গৈছো যদিও লাখপতি বাইদেউৰ আঁচনি ফৰ্ম ফিল আপ কৰিছো, কিন্তু ভোট আমি জেগাতে দিম। কাৰণ যোৱাবাৰ হৈছে, গতিকে এইবাৰ কিন্তু ৰাইজে ভুল নাযাব। ৰাইজে এইবাৰ লগে লগে ক'ব যে আমি এইবোৰ বাকীত চলা মানুহ নহয়, কিবা নগদ দিলে দিব পাৰে। নগদ দিলেও সিদ্ধান্ত কিন্তু আমি বিবেকক সুধিহে ল'ম। সিদ্ধান্ত ল'ম আমি নিজৰ অন্তৰক সুধি, নিজৰ অন্তৰাত্মাক সুধি, আমি আমাৰ নিজৰ মগজুত বিশ্লেষণ কৰিহে আমি নিজে সিদ্ধান্ত ল'ম। এই কথা বিজেপিৰ মানুহক কৈ দিব। যিমান আমাৰ মনোৰঞ্জন বৰগোহাঁই ডাঙৰীয়াই যিবোৰ কথা ক'লে যে আমাৰ এখন আইন কাহ জাপি দি আমাৰ বিদেশীসকলক অসমত নাগৰিকত্ব দিব কৈছে, সংস্থাপিত দিব কৈছে। এই কাহ আইনখন এখন ভয়ংকৰ আইন। এই আইনখন জাপি দিয়াৰ লগে লগে আমাৰ গাঁৱত থকা, আমাৰ বাগানত থকা মানুহে বুজি পাইছে যে আমাক অন্যায় কৰিব খুজিছে। আমাৰ নিজৰে মাটি বাৰী নাই আৰু আমাৰ মাটি বাৰীতে তেওঁলোকে বিদেশীক মাটি দিব খুজিছে, সংস্থাপিত কৰিব খুজিছে। আমাৰ বাগানত বাংলাদেশীবোৰক নাগৰিকত্ব দিলে তেওঁলোকে ইয়াত থকাৰ সুযোগ পালে, বাগানত তেওঁলোকে আমাৰ শ্ৰমিকসকলৰ যি চাকৰি, শ্ৰমিকসকলৰ যিটো কাম, এইটো যে কাঢ়ি ল'ব, এই কথা বাগানৰ মানুহে বুজি পাইছে। কাৰণ বাংলাদেশৰ যিসকল শ্ৰমিক আছে তেওঁলোকে কম পইচাত কাম কৰে, একেবাৰে কম পইচাত কাম কৰে। গতিকে বাংলাদেশীসকল যদি আমাৰ ইয়ালৈ আহিলে 43 বছৰ বিদেশীৰ বোজা যদি অসমক দিলে, আমাৰ বাগানৰ শ্ৰমিকসকলৰ অৱস্থা ভাল নহ'ব। বাগানত আহি বাংলাদেশী সোমাই মাটি ল'ব আৰু কাম লৈ ল'ব। গতিকে আমাৰ বিজেপি দলটো আমাৰ বাগানৰ ভাই সকলৰো শত্ৰু, আমাৰ গাঁৱৰ মানুহৰো শত্ৰু।
আৰু সাধাৰণ কোনো মানুহৰ তেওঁলোক বন্ধু নহয়, মিত্ৰ নহয়। নহ'লেনো 440 টকাৰ চিলিণ্ডাৰ এতিয়া 100 পাৰ কৰি দিলে। গতিকে আমাৰ সাধাৰণ মানুহৰ তেওঁলোকে বন্ধু নহয়, মিত্ৰ নহয়। এতিয়া আমাৰ কলে যিমান দৰৱ আছে দৰৱবোৰৰ দাম বঢ়াই দিছে। সাধাৰণ যিবোৰ দৰৱ, কাহৰ দৰৱ, জ্বৰৰ দৰৱ, আমাৰ এইবোৰ বিষৰ দৰৱ, এইবোৰ সকলো দৰৱৰ দাম বঢ়াই দিছে। আমাৰ এই 7 বছৰত বিজেপিয়ে 9 বাৰ বিল বঢ়াইছে। 7.5 বছৰত 5 গুণ খাজানা বঢ়াইছে, মাটিৰ খাজানা 5 গুণ। আৰু যিমান এইবোৰ ঘৰ বন্ধা যিমান সামগ্ৰী আছে, লোহাৰ ৰড, ইটা, বালি, চিমেণ্ট, টিন, বাঁহ, সকলোৰে দাম বঢ়াই দিছে। সকলোৰে দাম আছে। একেবাৰে কম সংখ্যক মানুহ যিসকল বিজেপিৰ নহয় তেওঁলোকে এই সুবিধা পাইছে। এতিয়া অৰুণোদয় যদি কোনোবাই পাইছে তেওঁক চাই লয় এওঁ বিজেপি হয়নে নহয়, বিজেপিক ভোট দিছে নে নাই দিয়া। আমি আমাৰ বিৰোধী ঐক্য মঞ্চৰ গোটেই নেতাসকল আছে, তেতিয়াও সমৰ্থন নিদিয়ে। সকলোকে দিম, পাব লগা মানুহে সকলো অধিকাৰ পাব। যি পাব নলগা মানুহ, মোক পিছফালৰ পৰা মোক মানুহ এজনে ক'লে অধিকাৰ আমি সকলোকে দিম, যিসকল উপযুক্ত মানুহে সকলো অধিকাৰ পাব। আৰু আমি তাক লৈ কেতিয়াও মানুহৰ পৰা নকওঁ যে আমাৰ লৈ তেওঁলোকে কাৰ লগত আছে, কি কৰিছে, তাক লৈ চিন্তা কৰিবলগীয়া নাই। এতিয়া এনেকুৱা কথা যে আঁচনি যদি পাইছে তেওঁলোকে তেনেহ'লে বিজেপি কৰিব লাগিব। আমি কৈছো যে এই যে টকা পইচাবোৰ দিয়ে, এইবোৰতো সৰ্বানন্দ সোণোৱালৰ তেওঁলোকৰ পৰিয়ালৰ টকা পইচা নহয়, তেওঁৰ মাক দেউতাকে বহু দিনৰ আগত ঘটিত শৰ্মাৰ ঘৈণীয়েকৰ পইচা নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীকে তেওঁৰ পেপাৰ, টিভি চেনেল, তেওঁৰ বিদ্যালয়, বাগানৰ পৰা ঘটা পইচাটো আপোনালোকক দিয়া নাই। নিজৰ পুতেকে 18 বছৰীয়া পুতেকে 17টা কোম্পানীৰ মালিক, পুত্ৰৰ 17টা কোম্পানীৰ পৰা আপোনালোকক পইচা দিয়া নাই। এই যে টকা পইচাবোৰ দিছে, এইবোৰ কাৰ টকা পইচা? এই টকা পইচাবোৰ আপোনাৰ মোৰ টকা পইচা। আপুনি মই আমাৰ আমি খাজানা দিয়া টকা পইচাই আপোনাক মোক অৰুণোদয় আঁচনি ধন দিছে আৰু বিনামূলীয়া চাউল দিছে। গতিকে আঁচনিৰ ধন পাইছে মানে আপোনালোক বিজেপিৰ গোলাম নহয়, নিকিনা গোলাম নহয়। গতিকে ৰাইজ, মই ক'ব খুজিছো বিজেপিয়ে এতিয়া সভাবোৰত এই কথাই কৈ ফুৰে যে হিতাধিকাৰী ভোট পাম। আৰে মই কৈছো হিতাধিকাৰী ভোট পাবলৈ হিতাধিকাৰীবোৰে জনকল্যাণকামী যি চৰকাৰৰ যিটো দায়িত্ব, আঁচনিৰ ধন দিব লাগে। যেতিয়াই অন্যায়ৰ বিৰুদ্ধে মাত নামা